টংলাৰ হাবিগাঁৱত আৰম্ভ হৈছে ঐতিহাসিক আয়োজন। নিখিল ৰাভা ভাৰতীয় পৰিষদৰ শতবৰ্ষ উদযাপনক লৈ টংলাৰ হাবিগাঁৱত যুদ্ধন্দেহী ৰূপত চলিছে ব্যাপক প্ৰস্তুতি। অনুষ্ঠানস্থলীত মঞ্চ নিৰ্মাণ, আলোকসজ্জা, অতিথি আদৰণি আৰু সাংস্কৃতিক কাৰ্যসূচীৰ অনুশীলনত ব্যস্ত হৈ পৰিছে সংগঠনৰ কৰ্মীসমূহ। এই শতবৰ্ষ অনুষ্ঠানত ৰাভা সমাজৰ ইতিহাস, সংস্কৃতি আৰু ঐতিহ্য উদযাপন কৰাৰ লগতে বিভিন্ন সামাজিক সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকৰ আগমন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে উদ্যোক্তাসকলে। সংগঠনৰ সূত্ৰই জনোৱা মতে এই শতবৰ্ষ উদযাপনৰ অনুষ্ঠানৰ জৰিয়তে ৰাভা সমাজৰ ঐক্য, পৰিচয় আৰু ভৱিষ্যত দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। সামগ্ৰিকভাৱে ক'ব পাৰি যে টংলাৰ হাবিগাঁৱত নিখিল ৰাভা ভাৰতীয় পৰিষদৰ শতবৰ্ষ উদযাপন এক ঐতিহাসিক আৰু স্মৰণীয় অনুষ্ঠান হিচাপে গঢ়ি তোলাৰ বাবে সকলো দিশতে তৎপৰতা চলি আছে। খ্ৰীষ্টমাছ আৰু নতুন বছৰ উপলক্ষে অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন আমি কৰিছোঁ। গতিকে আমি নিখিল ৰাভা জাতীয় পৰিষদ এটা সংকট মুহূৰ্তত জন্ম হৈছিল 1926 চনত। গতিকে আজি তাৰেই 1926 চনত গঠন হোৱা নিখিল ৰাভা জাতীয় পৰিষদ আজি অহা 26 জানুৱাৰীত 100 বছৰ পূৰ্ণ হ'ব। আৰু ইয়াৰ ফলস্বৰূপে আমি শতবৰ্ষৰ এটা প্ৰস্তুতি আমি ইয়াত কৰিছোঁ। ওদালগুৰি জিলাৰ টংলাৰ ৰামচন্দ্ৰ ৰাভা সুৱৰণি সমন্বয় ক্ষেত্ৰ নামকৰণেৰে আমি টংলাৰ হাবিগাঁৱত আমি 5 দিনীয়া কাৰ্যসূচীৰে আমি ইয়াত শতবৰ্ষ আয়োজন আমি কৰিছোঁ। ইয়াত অধিৱেশনৰ লগত শতবৰ্ষৰ লগত সংগতি ৰাখি অসম তথা বাংলাদেশ, নেপাল, মেঘালয়, ৱেষ্ট বেংগল, গোটেই নৰ্থ ইষ্টৰ সকলো প্ৰতিনিধি ইয়াত অংশগ্ৰহণ কৰিব। আমি আশা ৰাখিছোঁ অতিকৈ মই ইয়াত 5,000 অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জিলা, ৰাজ্যৰ, দেশৰ পৰা ইয়াত প্ৰতিনিধি অংশগ্ৰহণ ইয়াত কৰিব। গতিকে আমি 5,000 প্ৰতিনিধি ইয়াত অংশগ্ৰহণ কৰিব। গতিকে আমি এই 5 দিনীয়া কাৰ্যসূচীত আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ডাঙৰীয়া উপস্থিত থাকিব বুলি ইতিমধ্যে আমাক নিখিল ৰাভা জাতীয় পৰিষদৰ বিষয় বিভাগসকলে আমাক জনাইছে। গতিকে তাৰে পূৰ্ণ প্ৰস্তুতি হিচাপে আমি ওদালগুৰিয়া ৰাভা ৰাইজে আমি দেহেকে হাতে আমি সকলো অতিথক আমি আতিথ্য কৰিবৰ কাৰণে আমি বিভিন্ন গাঁওবিলাকে ইয়াত পাল পাতি আহি ইয়াত শিবিৰসমূহ নিৰ্মাণ ইয়াত কৰিছে। গতিকে আমি আশা ৰাখিছোঁ যাতে আমি ৰাভা ৰাইজৰ দীৰ্ঘদিনীয়া দাবী তথা আমাৰ অভাৱ অভিযোগসমূহ আমি গোটেই অসমৰ ৰাইজে মিলি আমি ইয়াত পৰ্যালোচনা কৰাৰ এটা আমি নিশ্চয় আমি সুবিধা পাম বুলি আমি আশা ৰাখিছোঁ। গতিকে আমি আগন্তুক 19 তাৰিখৰ পৰা 5 তাৰিখলৈকে আমি অপেক্ষা কৰিছোঁ। ইয়াত নিৰ্মাণ কাৰ্য ইতিমধ্যে আমাৰ চলি আছে। গতিকে এইটো ষ্টেজ আমাৰ NSD পবিত্ৰ ৰাভা ডাঙৰীয়াৰ পৰামৰ্শত বৃহৎ এখন ষ্টেজ আমি নিৰ্মাণ নেচাৰেল এটা ষ্টেজ আমি নিৰ্মাণ আমি কৰিছোঁ। আৰু ইতিমধ্যে বিভিন্ন গাঁৱৰ পৰা মানুহবিলাকে আহি কাম কাজ কৰিছে। গতিকে আমি আশা ৰাখিছোঁ আমাৰ অধিৱেশন সফল হ'ব। টংলাৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।